हेलो गाइस की खबर निश्चय ভালেই আছে আপোনালোক মই দীপিকা পুনৰ নতুন এটা ভিডিও লৈ আপোনালোকৰ মাজলৈ আহি গলো আশা কৰিছো এই ভিডিওটো চাই ভাল পাব বুলি এয়া দেখিছে ৰাতিপুৱা শুই উঠি কাম মন কৰি আজৰি হলো আজৰি হৈ এতিয়া কচু কাটাত লাগি গলো গোখানী কেমেৰা ধৰি আছে দেই কচু কাটিছে মই মোবাইল চাই আছো আপোনালোকে আমাৰ ভিডিওবোৰ চাব দেই আপোনালোকে ভিডিও চাব দেই আৰু লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি এতিয়া গাহৰি কানে দানা খিজাম কচু কাটি আছো আৰু গোখানীয়ে মোবাইল ধৰি আছে মানে কেমেৰা ধৰি আছে চাও দেখা দিয়া মুখখন দেখা দিয়া মই কচু কাটি আছো আৰু আমাৰ গোখানীয়ে কেমেৰা ধৰি টেপাই আছে দেখিছে এইখিনি কচু আনি থলে মানুহজনে এতিয়া মই ফটাফট কাটি দিওঁ কচুখিনি ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব হেল্ল' গাইছ এতিয়া গোখানী আৰু মই বহি পেলাই কচু সিজাই আছো চাওকচোন এই দেখিছে এফালে একদম সিজি সিজি অৱস্থা সিজিলে আৰু বেছি সময় নাই এতিয়া বহি আছো এফালে আমাৰ গোখানী হাই কৈ দিয়া হাই এইফালে চাপলে কৈ দিয়া হাই হাই কৈ দিয়া হাই ধোৱা ওলাইছে এইফালে সিজাই আছো আমি জেং খৰিকে লৈ পেলাই সিজাইছো বেলেগ খৰি মানে বহুত পোৱা গৈছে গতিকে আজি জেং খৰিকে আনিছো আনি পেলাই সিজাই আছো এফালে মোৰ কচু সিজাই হৈ গ'ল এতিয়া মই আকৌ গাহৰি পোৱালিকেইটাক দানা দিবগৈ লাগিব এফালে গোখানীয়ে মোক খৰি যোগান ধৰিয়ে আছে দেখিছে নহয় তাৰ মানে প্ৰতিটো কামতে মোৰ লগত হাত বটাই থাকে আৰু এতিয়া মই গাহৰিকেইটাক কি দানা দিওঁ কি মিক্স কৰি দিওঁ আপোনালোকে ভিডিওটি সম্পূৰ্ণকৈ চাই থাককচোন সেইফালে মই এতিয়া সৰু গাহৰিকেইটাক দিবলৈ কাৰণে যোগাৰ কৰি আছো দেখিছে নহয় ইয়াতে এতিয়া মই এক্টিং কৰি পেলাই দিমগৈ আৰু এয়া দুমক ললো জুগুলি বেছিকৈ নিদো কাৰণ পোৱা নাযায় ইয়াতে আমি কিনিহে আনো আৰু এইফালে লৈছো কচু অলপমান লম কচুখিনি অকনমান কাঢ়ি থৈছিলো এয়া কুহুমীয়া হৈ আছে এতিয়া সেটা আজি খাই বহুতেই ভাল পাব কাৰণ এতিয়া ঠাণ্ডা দিন যেহেতু ঠাণ্ডা দিনত অকনমান কুহুমীয়া গৰম হলে বহুত ভাল পায় খায় এতিয়া মই এয়া ললো কচু আৰু জুগুলি এতিয়া আৰু লম মই ইয়াতে দোকানৰ ভিতৰতে সোমাই থৈছো এই বেগটো বাহিৰত থলে চুৰে লৈ যাব গতিকে এই দোকানৰ ভিতৰতে সোমাই থৈ দিছো এটো হচ্ছে গডৰেজ কোম্পানী স্টাৰ্টাৰ এটো সৰু গাহৰি খুৱাব পাৰি মই এক মানে এটা টেমা আছে সেই টেমাটোৱে এক টেমা লৈছো এক টেমা ইয়াতে মিক্স কৰি দিম আৰু ধুনীয়াকৈ আপোনালোকে মিক্স কৰি দিব যেহেতু গাহৰি ডাঙৰ কৰিবলৈ হলে অলপমান কষ্ট কৰিবই লাগিব আৰু এই গুটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছো মিক্স কৰি পেলাই গাহৰিক দিম গাহৰিয়ে খাই বহুত ভাল পাব আৰু সেইখিনি দিয়াৰ পাছতে দিছো এমক এয়া মলি যেহেতু তুগুৰি আৰু এয়া মলি দিয়াৰ পাছতে বস্তুখিনি ধুনীয়া হৈ যাব থপথপিয়া হৈ যাব আৰু থপথপিয়া হলে সেটা খাই বহুত ভাল পায় এতিয়া এয়া মই ধুনীয়াকৈ মিক্স কৰি আছো হাই গাইস এতিয়া এয়া মলি দিবলৈ আমলৈ আহি আছো আৰু জানিছে মাটি শুনি গম পাইছে বহুত কাহ হৈ আছে এফালে ফাৰ্ম পাই গলোহি টিংখন খুলি লয় নিজে বাবা কৰিব পাপা মাৰিবহি দিলে কেইটা চাব এয়া দানা আনিছো বুলি গম পাইছে যে উৎপাত চাওকচোন এইকেইটা পাৰিডাল ক'ত কৰি ডাঙৰ চাব যা 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 ইমান উৎপাতো হয় ঐ এইটো আটা হ ভালকে খা
এইটো ক'ত উঠিছ বাৰী লৈ পেলাই ৰখি থাকিবলগীয়া হয় একদম মানে ওপৰা পৰি ইয়াতে এইটো মুগা ৰঙটো বেছিকৈ খাবলৈ নিদিয়ে এই টিকলাটো আৰু গাইছ আপোনালোকে যদি গাহৰি সোনকালে ডাঙৰ কৰিম বুলি ভাবিছে মানে 6 মাহ 7 মাহত যদি গাহৰি পুহি পেলাই বিক্ৰী কৰিম বুলি ভাবিছে তেনেহলে সপ্তাহত 3 দিন বা 4 দিন যি দানাই নোখোৱাক তাৰ লগতে কচু মিক্স কৰি পেলাই খুৱাব আৰু এফালে আছে ডাঙৰ গাহৰিকেইটা মোৰ গাটো বহুতেই বেয়া তথাপিও কষ্ট নকৰিলেতো নহব কষ্ট কৰিলেহে ইয়াৰ ফল পোৱা যায় আজি ভিডিওটো ইমানতে সামৰি মাৰিলো যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব লগতে যিসকলে নতুনকৈ চাইছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব আজিলৈ আহো পুনৰ নতুন এটা ভিডিও সৈতে